গণতান্ত্রিক ব্যবস্থাত সকলে অংশগ্রহণ করার সুবিধাটো আছে। গতিকে যিদিনাখনৰ পৰা বিটিসি বা বিটিআর হল সেই দিনাৰ পৰাই প্ৰত্যেকটো দলে ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। অকল বিজেপি বুলি নহয়, কংগ্ৰেছ ইয়াত অংশগ্ৰহণ কৰিছে, টিএমচিও ইয়াত অংশগ্ৰহণ কৰিছে, এআইইউডিএফেও অংশগ্ৰহণ কৰিছে বিগত সময়ছোৱাবিলাকত। 2025 যেহেতু বিটিআৰৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনতো স্বাভাৱিক বহুতো দল ইয়াত অংশগ্ৰহণ কৰিব। যিসকল পাৰ্টিয়ে ইয়াত পলিটিকেল এক্সাৰচাইজ কৰি আছে, তেওঁলোকে নিৰ্বাচন খেলাটো স্বাভাৱিক। নিৰ্বাচন অবিহনে, নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা অবিহনে কোনো এটা দলে জীয়াই থাকিব নোৱাৰে। নিৰ্বাচন নেখেলা দলত কোন থাকিব? কিয়নো আশা আকাংক্ষা আছে। গতিকে এই আশা আকাংক্ষাবিলাক যদি পূৰণ কৰিব লাগে, ৰাইজক যদি সহায় সহযোগিতা আগবঢ়াব লাগে এটা পলিটিকেল পাৰ্টি হিচাপে, তেতিয়াহ'লে ডেফিনেটলি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। সেইকাৰণে প্ৰত্যেকটো দল, আঞ্চলিক দলেই হওক, ৰাষ্ট্ৰীয় দলেই হওক, তেওঁলোকে সকলোৱে বিচাৰিছে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো। গতিকে 2025 চনত বিজেপিয়ে অকলে খেলিব, কোনোবাও অকলে খেলিব, ক'ৰবাত এলায়েন্সো হ'ব পাৰে, এইবিলাক কোৱাটো স্বাভাৱিক। গতিকে এটা দল হিচাপে সকলোৱে এটা আশা কৰি থৈছে যে 40টা সমষ্টিত ইমানখিনিত আমি অকলে খেলিলে ইমান আমি চিট পাম, এলায়েন্সত খেলিলে আমি ইমানটা চিট পাম। এইটো কোৱাটো একেবাৰে স্বাভাৱিক, অস্বাভাৱিক কোনো কথা হোৱা নাই। কোনো দলেও অস্বাভাৱিক চিন্তা চৰ্চা কৰা নাই। স্বাভাৱিকভাৱেই সকলোৱে নিৰ্বাচনক লৈ পেলাই চিন্তা চৰ্চা কৰি আছে আৰু তেনেকৈ তেওঁলোকে কমেণ্ট পাছ কৰিছে। পেপাৰতো বনোৱাৰ কাৰণে যোজা চলাই আছে। চাওক, সংখ্যাৰ ফালৰ পৰা যদি কোনোবা দলে চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ'লে সেই দলৰ কথা, কাক চিফ বনাব কাক নবনাই, সেইটো সেই দলেই নিৰ্ধাৰণ কৰিব। অকলে অকলে খেলিলে নিজেই চিফ বনাই ল'ব। যদি এলায়েন্সত কৰে, তেতিয়াহ'লে ইয়াত আলোচনাৰ মাধ্যমেৰে ইয়াত চিফ বনোৱা হ'ব। গতিকে এইটো এতিয়াই ক'ব পৰা বিষয় নহয়। যদি সংখ্যাৰ ফালৰ পৰা কোনোবা যদি বনায়, তেতিয়াহ'লে ইয়াত মানে অস্বাভাৱিক একো নাই। আমি যিহেতু এটা দল, আমিও খেলিম নিৰ্বাচনত, আমি বেছি জিতিলে আমিও চিফ বনাম। তো গতিকে অস্বাভাৱিক একো নহয়। শিশুটি ডিচেম্বৰ হয়, মানে আঞ্চলিক দল DRFৰ স্বাৰ্থত BPF আৰু UPPLক একগোট হোৱাৰ আহ্বান জনাইছে। চাওক, এই কথাটো মাজে মাজে আমাৰ বড়ো সমাজত আমাৰ বড়ো বুদ্ধিজীৱীসকলে বা জাতীয় সংগঠনবিলাকে কৈ আহিছে যে আঞ্চলিক দলবিলাক এক হ'ব লাগে। কাৰণ ইয়াত আমাৰ চুক্তি এটা হৈ যোৱাৰ পিছত চুক্তিৰ দফাবিলাক যিহেতু ৰূপায়ণ কৰিব লাগিব। 50% চুক্তিৰ দফাবিলাক ৰূপায়ণ হ'ল, 50% দফাবিলাক ৰূপায়ণ হোৱা নাই। এইকাৰণে আমাৰ জাতীয় সংগঠনবিলাকে ভাবে যে একেলগে থাকিলে চুক্তিৰ ৰূপায়ণবিলাকৰ কাম কৰাত ভাল হ'ব। এটাই আনটোক যদি বাধা দিয়ে, তেতিয়াহ'লে চুক্তি ৰূপায়ণ কৰাত অলপ অসুবিধা হয়। গতিকে এনেকুৱা আমাৰ আগৰ পৰাই চৰ্চা এটা চলি আছে। গতিকে তেওঁলোকে নিশ্চয় সেই ফালৰ পৰা কৈছে যে একেলগে থাকিলে কোনো বাধা বিঘিনি নোহোৱাকৈ যাতে সোনকালে চুক্তিৰ দফাবিলাক ৰূপায়ণ কৰিব পৰা যায়, হয়তো এইটো ভাবি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াই আহ্বান জনাইছে। UPPLৰ ফালৰ পৰা কি মানে প্ৰেচিডেণ্টৰ যোনটো চাওক, এই কথাটো নতুন কথা নহয়। মই অলপ আগত কৈছোঁ, সময়ে সময়ে আমাৰ জাতীয় সংগঠনবিলাকে আহ্বান জনায়। যেতিয়া আমি নিখিল বড়ো ছাত্ৰ সন্থাত কাম কৰিছিলোঁ, সেই সময়ত আমিও মানে তেনেকুৱা এটা এক্সাৰচাইজ আমি কৰিছিলোঁ। আমিও আহ্বান জনাইছিলোঁ। আমি গোৱাত গৈ পেলাই আলোচনা কৰিছিলোঁ, দিল্লীত গৈ পেলাই আলোচনা কৰিছোঁ। গতিকে এই কথাটো নতুন নহয়। আমি বিচাৰোঁ যে যিহেতু বড়ো সকলৰ এটা চুক্তি হৈ গ'ল আৰু চুক্তিৰ দফাবিলাক যদি ৰূপায়ণ হ'ব লাগে, তেতিয়াহ'লে একেলগে কাম কৰাটো বেছি ভাল হ'ব বুলি ভাবে। গতিকে আমিও কৈছোঁ, যদি কোনোবাই তেনেকুৱা আলোচনা কৰি পেলাই যদি আঞ্চলিক দলবিলাকক এক কৰিব পাৰে, তাত আমাৰ আপত্তি নাই।